পংকজ দা সঁচাকৈ যুৱ উদ্যোগী ব্যক্তি। পংকজ দাই সদায় আমাক উৎসাহিত কৰি আহিছে। নমস্কাৰ, স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো হৈছে বিশেষ, কাৰণ কিয় মোৰ লগত আছে সমুদ্ৰ, মোৰ ভাতৃপ্ৰতিম সমুদ্ৰ। সকলোৱে জানে সমুদ্ৰই আজি আমাৰ ষ্ট'ৰত এটা বিশেষ বস্তু ল'বলৈ আহিছে, আৰু সেই বিশেষ বস্তুটো হৈছে এটা লেপটপ, HP লেপটপ। আপোনালোকক মই জনাব বিচাৰিছো যে ক্ৰিয়েটৰ পাঠশালাই কেৱল স্মাৰ্টফোনতে ডিল নকৰে, ঠিক তেনেকৈ আমি লেপটপো বিক্ৰী কৰোঁ। আমি HP লেপটপৰ অথৰাইজ ডিলাৰ, আৰু অনাগত সময়ত এপ্ৰিল মাহত আমি আন ব্ৰেণ্ডৰ লগতো আমাৰ যিটো মেপিং, সেই মেপিংটো হ'ব। বৰ্তমান আমাৰ HP মেপিং হৈছে, গতিকে আপোনালোকে ফাইনেন্সতো ভাল ভাল স্কিম পাব, যিহেতুকে আমাৰ কাষ্টমাৰখিনিয়ে বিভিন্ন প্ৰডাক্ট কিনিবলৈ আমাৰ ওচৰলৈ আহে। গতিকে আমাৰ এক্সিষ্টিং কাষ্টমাৰখিনিয়ে আন ডিলাৰলৈ যাবলগীয়া হয়। সেইকাৰণে আমি কাষ্টমাৰৰ যিটো চাহিদা তাৰ প্ৰতি লক্ষ্য ৰাখি আমি HP প্ৰথমতে আৰম্ভ কৰিছোঁ। HP ডিলাৰ লোৱাৰ পাছত প্ৰথমগৰাকী কাষ্টমাৰ হৈছে সমুদ্ৰ। গতিকে সমুদ্ৰৰ জীৱনত এইটো প্ৰথম লেপটপ, আৰু মোৰো তেওঁ প্ৰথম কাষ্টমাৰ। সমুদ্ৰক মই শুভেচ্ছা জনাইছোঁ তেওঁৰ প্ৰথম পাৰ্চেছত, আৰু মোৰ প্ৰথম যিটো HP ডিলাৰশ্বিপ লোৱাৰ পিছত যিটো প্ৰথম প্ৰডাক্ট, এই লেপটপটো মই সমুদ্ৰক দিছোঁ, আৰু সমুদ্ৰই উকালতি কৰে। গতিকে সমুদ্ৰ, তুমি এই লেপটপটো কিহৰ কাৰণে ল'লা? হয়, মোৰ পেছাগত দিশত এই লেপটপটোৰ প্ৰয়োজন হৈছে, আৰু পংকজ দা সঁচাকৈ এগৰাকী অসমীয়া যুৱ উদ্যোগী ব্যক্তি। পংকজ দাই সদায় আমাক উৎসাহিত কৰি আহিছে। তেখেতৰ তাত আমি মোবাইল লৈছিলোঁ, এতিয়া আমি সুধিছিলোঁ যে আমি লেপটপ পাম নেকি, আৰু তেখেতে HPৰ ডিলাৰশ্বিপ লৈছে, আৰু প্ৰথমটি লেপটপ ল'বলৈ পাই মই নিজে ধন্য মানিছোঁ। আৰু এই চেগতে ক্ৰিয়েটৰ পৰিয়ালক সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ গ্ৰাহকসকলে যাতে লেপটপ ক্ৰিয়েটৰ পাঠশালাৰ পৰা লৈ যায়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ সমুদ্ৰ। সমুদ্ৰৰ এই লেপটপটো যিহেতুকে তেওঁৰ প্ৰথম পাৰ্চেছ, তেওঁক মই ডেফিনেটলি কিবা যদি তেওঁ অসুবিধা পায়, তেতিয়াহ'লে মই ডেফিনেটলি তেওঁক মই গাইড কৰিম। আৰু এই লেপটপটোৰ লগত এখন বেগো আহে, সমুদ্ৰই বেগখনো পাইছে। কিছুমান লেপটপত নাহে, কিছুমানত আহে। একদম ৰিজনেবল প্ৰাইচত বেষ্ট EMI স্কিমত IT প্ৰডাক্টটো লাহে লাহে আৰম্ভ কৰিম। কাৰণ কিয়, বহু বছৰ ধৰি যিসকল কাষ্টমাৰে আমাৰ পৰা স্মাৰ্টফোন কিনিছে, তেওঁলোকক আমাৰ একোজন এক্সিষ্টিং কাষ্টমাৰ, আৰু সেই এক্সিষ্টিং কাষ্টমাৰসকলৰ যেতিয়া চিভিলটো ভাল হৈ যায়, বা তেওঁলোকে সুন্দৰকৈ ৰিপে'মেণ্ট কৰে, তেতিয়া তেওঁলোকৰ কাৰণে ভাল কিছুমান স্কিম আহে, আৰু সেই স্কিমখিনি আমি কাষ্টমাৰক দিয়াৰ বাবে আমি IT প্ৰডাক্টছতো আমি আহিছোঁ। খুব কম দিনৰ ভিতৰতে আমাৰ যিটো এইটো শ্ব'ৰুম আছে, এই শ্ব'ৰুমটো আমি আৰু ডাঙৰকৈ আমাৰ প্ৰায় 400 স্কুৱেৰ ফিট এৰিয়াত আমি নতুনকৈ সজাই পৰাই আপোনালোকৰ বাবে আমি আগবঢ়াম, যাতে আপোনালোকে প্ৰডাক্ট এটা কিনিব আহি এটা ভাল অভিজ্ঞতা পায়। আৰু সমুদ্ৰ, তোমাক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্ৰিয়েটৰ পৰিয়ালৰ ফালৰ পৰা। তোমাৰ এই যিটো জীৱনৰ প্ৰথম লেপটপ, আশা কৰোঁ এই লেপটপটো 8-10 বছৰ চলিব। মোৰো জীৱনৰ প্ৰথম লেপটপটো মই 2007 চনত কিনিছিলোঁ। এইটো HPৰ পেভিলিয়ন ছিৰিজৰ লেপটপ আছিল, আজিও চলি আছে, আজিও মই চলাই ৰাখিছোঁ। থেংক ইউ। ধন্যবাদ।